Hello everyone, welcome again to business studies class. Hope all of you are fine and fit. So today we shall start a new unit that is from part A. Today we shall discuss from unit 3. Okay, the name is management and business environment. We shall discuss about the meaning of business environment and its features. Okay, ছাত্ৰ ছাত্ৰীসকল, আজি আমি পাৰ্ট এ ইউনিট 3 ষ্টাৰ্ট কৰিম, আৰম্ভ কৰিম। আৰু ইউনিট 3 নাম হ'ল ব্যৱসায় বা ব্যৱসায়িক পৰিৱেশ। আজি আমি এই ইউনিটটোৰ পৰা ব্যৱসায়িক পৰিৱেশৰ অৰ্থ বা সংজ্ঞা পঢ়িম আৰু ইয়াৰ বৈশিষ্ট্যসমূহ। ঠিক আছে, আহা আমি আৰম্ভ কৰোঁ। So students, all of you are aware of the word business and environment. সকলোৱে বিজনেছ শব্দ বা ব্যৱসায় শব্দ বা পৰিৱেশ শব্দটো সকলোৱে জানা হয়নে? So ইয়াত যেতিয়া বিজনেছ এনভাইৰনমেণ্ট বুলি কোৱা হয় তেতিয়া কাক কি বুজায় সেয়া আজি আমি আলোচনা কৰিম। অ'কে, এতিয়া কি হয়, এটা বিজনেছ, এটা ব্যৱসায়টো হৈছে আমাৰ চাৰিওফালৰ পৰিৱেশৰ এটা অংশ, এটা পাৰ্ট। অ'কে, বিজনেছ ইজ এ পাৰ্ট অফ দ্য এনভাইৰনমেণ্ট চাৰাউণ্ডিং। তাৰপিছত কি হয়, বিজনেছটো ব্যৱসায়টো আমাৰ চাৰিওফালৰ পৰিৱেশৰ এটা অংশ হয়। ঠিক আছে, এটা যদি পৰিৱেশটো যদি সুইটেবল হয়, পৰিৱেশটো যদি ভাল হয়, সেই এটা ভাল পৰিৱেশত ব্যৱসায়টোও ভাল হ'ব। সেই ব্যৱসায়ত যিবোৰ লক্ষ্য আছে সেই লক্ষ্য প্ৰাপ্তি হোৱাটো সহায় কৰে। ঠিক আছে, আনহাতে যদি সেই পৰিৱেশটো ঠিক নহয় বা সুইটেবল নহয়, আনসুইটেবল ফৰ বিজনেছ, তেতিয়া কি হ'ব, তাত বহু ধৰণৰ অসুবিধা আনি দিয়ে বা দে কেন ক্ৰিয়েট মেনি ডিফিকাল্টিজ। অ'কে, চ' সেইকাৰণে কি হয়, ছাকচেছ পাব হ'লে, ব্যৱসায়ত ছাকচেছ পাব হ'লে সেই বিজনেছে কি কৰিব লাগিব, সেই পৰিৱেশটোৰ লগত খাপ খাব পৰা কেপাচিটি হ'ব লাগিব। মানে সেই ব্যৱসায়টো সেই পৰিৱেশটোৰ লগত খাপ খাই যাব পাৰিব লাগিব, তেতিয়াহে মিলি যাব লাগিব। মানে মিলিব পাৰিলেহে আগবাঢ়িব পাৰিব কামত। ঠিক আছে, চ' এতিয়া আমি গম পালোঁ ব্যৱসায় মানে কি আৰু পৰিৱেশ মানে কি। এতিয়া ব্যৱসায়িক পৰিৱেশ মানে কি বা বিজনেছ এনভাইৰনমেণ্ট সেইটো জানো আহা। চ' বিজনেছ এনভাইৰনমেণ্ট ইজ দ্য চাম টোটেল অফ ফেক্টৰ্ছ, ফ'ৰ্চেছ, ইনষ্টিটিউশ্যনছ, persons operating outside the control of a business enterprise but affecting its performance. ব্যৱসায়িক পৰিৱেশটো হৈছে বা বিজনেছ এনভাইৰনমেণ্টটো হৈছে টোটেল, মানে মুঠ, কিহৰ মুঠৰ কথা কৈছে, মানে টোটেল কাৰ টোটেল ফেক্টৰ্ছ, যিবোৰ শক্তি, বাহিৰা ফ'ৰ্চেছ বা ফেক্টৰ্ছবোৰ হয়, কিছুমান অনুষ্ঠান, ইনষ্টিটিউশ্যনছ, তাৰপিছত কিছুমান ব্যক্তি, যিবোৰ ব্যক্তি বিজনেছত, ব্যৱসায়ত জড়িত ব্যক্তি, যিসকল ব্যৱসায়িক অনুষ্ঠানৰ বাহিৰত থাকি কাম কাজবোৰ কৰে বা ব্যৱসায়বোৰ নিয়ন্ত্ৰণ কৰে, বিজনেছ কণ্ট্ৰল কৰে, সেই গোটেইবোৰ একেলগ কৰিয়ে বিজনেছ এনভাইৰনমেণ্ট হয়। আৰু সেই বাহিৰত কাম কৰি বা সেই বাহিৰা ফেক্টৰ্ছবোৰ বা কিছুমান অনুষ্ঠানবোৰ, যিবোৰ মানুহ বিজনেছৰ লগত জড়িত, বিজনেছৰ কামবোৰ বাহিৰৰ পৰা কৰে, বাহিৰৰ পৰা কণ্ট্ৰল কৰে বিজনেছ এণ্টাৰপ্ৰাইজ, কিন্তু বিজনেছৰ বা ব্যৱসায়ৰ কামবোৰত প্ৰভাৱিত কৰে। চ' সেইবোৰকে কোৱা হয় বিজনেছ এনভাইৰনমেণ্ট বা ব্যৱসায়িক পৰিৱেশ। চ' ইট ইজ দ্য চাম অফ টোটেল, চাম মানে গোটেই সৰ্বমুঠ, কাৰ মুঠ বুলি কৈছে, ফেক্টৰ্ছ বা ফ'ৰ্চেছ, ইনষ্টিটিউশ্যনছ, পাৰ্চনছ অপাৰেটিং আউটছাইড দ্য কণ্ট্ৰল অফ এ বিজনেছ, ব্যৱসায়টো নিয়ন্ত্ৰণ কৰিবলৈ যিবোৰ মানুহে বাহিৰৰ পৰা কাম কৰে কিন্তু ব্যৱসায়ৰ কামবোৰত প্ৰভাৱিত কৰে। চ' সেইবোৰকে কোৱা হয় ব্যৱসায়িক পৰিৱেশ, বিজনেছ এনভাইৰনমেণ্ট। ঠিক আছে,
সেই বিজনেছ এনভাইৰনমেণ্টটো হৈছে কি হয় যে চাৰিওফালৰ যিবোৰ বিজনেছ, চাৰিওফালে যেতিয়া বিজনেছবোৰ এক্সিষ্ট হয়, ব্যৱসায়বোৰ থাকে চাৰিওফালে, আমাৰ পৰিৱেশৰ চাৰিওফালে যেতিয়া ব্যৱসায় থাকে, সেয়া ব্যৱসায়িক পৰিৱেশ, বিজনেছ এনভাইৰনমেণ্ট। এতিয়া কি হয় জানানে, যেতিয়া এজন ব্যক্তিয়ে ব্যৱসায় কৰিব লয়, এটা বিজনেছমেনে যেতিয়া বিজনেছ ষ্টাৰ্ট কৰিব লয়, তেতিয়া সেই বিজনেছমেনজনে বহু ধৰণৰ লোকৰ লগত তেওঁ সম্পৰ্ক বা এটা লিংক ক্ৰিয়েট কৰিব লাগে বা ডিল কৰিব লাগে। মানে বিভিন্ন ধৰণৰ মানুহৰ লগত তেওঁ লেনদেনৰ ক্ষেত্ৰতে হওক বা বেলেগ কিনা বিকাৰ ক্ষেত্ৰত হওক, তেওঁ জড়িত থাকিব লাগে। হি হেজ টু ডিল উইথ কাষ্টমাৰ্ছ। কাৰ লগত জড়িত থাকিবলৈ? কাষ্টমাৰ, গ্ৰাহকসকলৰ লগত, ছাপ্লায়াৰ যোনে বস্তু ছাপ্লাই দিয়ে সেইসকলৰ লগত। তাৰপিছত আৰু কি হয়, তেওঁ কিছুমান ৰুলছ আৰু ৰেগুলেশ্যনো ফ'ল' কৰিব লগা হয়। তেওঁ যেতিয়া সেই লেনদেনবোৰ কৰিব, ট্ৰেনজেকশ্যনবোৰ কৰিব, বিজনেছমেনে কিছুমান নিয়ম নীতি বা আইন কানুন মানি চলি সেইবোৰ কাম কৰিব লাগিব বিজনেছমেনজনে। ঠিক আছে। এতিয়া ব্যৱসায়ত কিছুমান পৰিকল্পনা কৰা হয়, কিছুমান প্লেন বনোৱা হয় বা কিছুমান পলিচি বনোৱা হয়। সেই পলিচি বা প্লেন যে বনাব, সেইটো ডাইৰেক্ট বনাই দিব নোৱাৰে। সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব? পৰিৱেশৰ ওপৰত। পৰিৱেশটোৰ ওপৰত সেই প্লেন বা সেই পলিচিবোৰ সেইটো পৰিৱেশত কামত দিবনে নাই, বা সেইটো পৰিৱেশত তেনেধৰণৰ পলিচিবোৰ কৰিলে বা লগালে বা ৰুল বনালে সেই পৰিৱেশত তেহেঁতি সেইবোৰ পলিচি ইউজ কৰিব পাৰিবনে নাই, মানি চলিব পাৰিবনে নাই। সেইটো কাৰণে প্ৰত্যেক বিজনেছমেনে প্লেন বা পলিচিছবোৰ সেই এনভাইৰনমেণ্টৰ লগত যাতে এডজাষ্ট কৰিব পাৰে তেনেধৰণৰ পলিচি বা প্লেন বনাব লাগে। ঠিক আছে। যদি এটা কোম্পানী বা যিকোনো কোম্পানীয়ে হওক, এটা পৰিৱেশত কেতিয়াও মানে বিজনেছ চলাই যাব নোৱাৰে যদি তেহেঁতি বিজনেছ বা ব্যৱসায় কৰিব বিচাৰে, যদি এনভাইৰনমেণ্টৰ লগতে খাপ খাব নোৱাৰে, সেই তেতিয়া বিজনেছটো আগবঢ়াব নোৱাৰে। ঠিক আছে। চ' সেয়াই হ'ল ব্যৱসায়িক পৰিৱেশ, বিজনেছ এনভাইৰনমেণ্ট। এতিয়া আমি গম পালোঁ যে বিজনেছ এনভাইৰনমেণ্টটো কি হয়। বিজনেছ এনভাইৰনমেণ্টটো হয় যেতিয়া এটা বিজনেছত বাহিৰা কিছুমান ফেক্টৰ, বাহিৰা কিছুমান শক্তি বা কিছুমান অনুষ্ঠান বা ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকল যি বাহিৰৰ পৰা বিজনেছটো কণ্ট্ৰল কৰে আৰু সেই কণ্ট্ৰল কৰি তাৰ বিজনেছৰ কামত প্ৰভাৱিত কৰে, পাৰফৰ্মেঞ্চৰ ওপৰত এফেক্ট কৰে, ইনফ্লুৱেঞ্চ কৰে। চ' সেইটোকে কোৱা হয় বিজনেছ এনভাইৰনমেণ্ট। ঠিক আছে ন? অ'কে। এতিয়া আমাৰ আজিৰ নেক্সট টপিক হ'ব ফিচাৰ্ছ অৰ কেৰেক্টাৰিষ্টিক্স অফ বিজনেছ এনভাইৰনমেণ্ট। আজিৰ নেক্সট টপিকটো আছে ব্যৱসায়িক পৰিৱেশৰ কিছুমান বৈশিষ্ট্য। মই ইয়াত কেইটামান বৈশিষ্ট্য তোমালোকক পইণ্ট আউট কৰি দিছোঁ, চোৱা। ফাৰ্ষ্ট হ'ল টোটেলিটি অফ এক্সটাৰ্নেল ফেক্টৰ্ছ, ব্যৱসায়িক কাৰক বা শক্তিৰ সমষ্টি। স্পেচিফিক এণ্ড জেনেৰেল ফেক্টৰ্ছ, বিশেষৰূপী আৰু সাধাৰণ কাৰক বা শক্তি। ইণ্টাৰৰিলেটেড ফেক্টৰ্ছ, আন্তঃসম্পৰ্কতা। ডাইনামিক নেচাৰ, গতিশীল প্ৰকৃতি। আনচাৰ্টেনিটি, অনিশ্চয়তা। কমপ্লেক্সিটি, জটিলতা। আপেক্ষিকতা, ৰিলেটিভিটি। চ' দিজ আৰ 7 features or characteristics of business environment. ঠিক আছে। এতিয়া আমি এটা এটাকৈ ডিছকাছ কৰিম। ফাৰ্ষ্টটো হ'ল টোটেলিটি অফ এক্সটাৰ্নেল ফেক্টৰ্ছ, বাহ্যিক কাৰক বা শক্তিৰ সমষ্টি। এইটোত কি আছে? টোটেলিটি অফ এক্সটাৰ্নেল ফেক্টৰ্ছ। যেতিয়া মই ফাৰ্ষ্ট বিজনেছ এনভাইৰনমেণ্টৰ মিনিং কৈছিলোঁ, তাতে কৈ গৈছিলোঁ যে ব্যৱসায়িক যিটো পৰিৱেশ, বিজনেছ এনভাইৰনমেণ্টটোত কিহৰ টোটেল, তাত সৰ্বমুঠ কি ধৰিছে? সেই এক্সটাৰ্নেল ফেক্টৰ্ছবোৰ ধৰিছে, মানে বাহিৰা কিছুমান শক্তি, বাহিৰা শক্তিকেইটাক ধৰিছে। শক্তিবোৰ, যিবোৰ বাহিৰা শক্তি ডাইৰেক্টলি বা ইনডাইৰেক্টলি ব্যৱসায়ৰ কামত প্ৰভাৱিত কৰে। ডাইৰেক্টলি
বা ইনডাইৰেক্টলি বিজনেছৰ যিবোৰ কাম ৱৰ্কিংবোৰত সেইবোৰ ইনফ্লুৱেঞ্চ কৰে ঠিক আছে সেইটো হ'ল ফাৰ্ষ্ট কেৰেক্টাৰ যে বিজনেছ এনভাইৰনমেণ্টটো হ'ল টোটেলিটি সাম অফ টোটেল অফ অল অফ ফেক্টৰ্ছ এক্সটাৰ্নেল ফেক্টৰ্ছ বাহিৰা যিবোৰ শক্তি সেই শক্তিবোৰে ডেট ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি ইনফ্লুৱেঞ্চ দ্য ৱৰ্কিং অফ বিজনেছৰ কামত প্ৰভাৱিত কৰে বা ইনফ্লুৱেঞ্চ কৰে সেইটো হ'ল ফাৰ্ষ্ট ফিচাৰ নেক্সট আহিলে স্পেচিফিক এণ্ড জেনেৰেল ফেক্টৰ্ছ বিশেষ ৰূপী আৰু সাধাৰণ কাৰক বা শক্তি ঠিক আছে এতিয়া বিজনেছ এনভাইৰনমেণ্টটো যিহেতু প্ৰভাৱিত হয় কিছুমান স্পেচিফিক আৰু জেনেৰেল ফেক্টৰৰ দ্বাৰা বিজনেছ এনভাইৰনমেণ্টটো এফেক্ট হয় প্ৰভাৱিত হয় সেই স্পেচিফিক ফেক্টৰ আৰু জেনেৰেল ফেক্টৰৰ দ্বাৰা প্ৰভাৱিত হয় এতিয়া চাওঁ হা স্পেচিফিক ফেক্টৰ কোনবোৰ আৰু জেনেৰেল ফেক্টৰ কোনবোৰ স্পেচিফিক ফেক্টৰ বিশেষ ৰূপী যিবোৰ কাৰক হয় সেইবোৰ কি হ'ব কাষ্টমাৰ্ছ ইনভেষ্টৰ্ছ কম্পিটিটৰ্ছ ছাপ্লায়াৰ্ছ এটচেট্ৰা বিশেষ ৰূপী কাৰকবোৰ হ'ল বিনিয়োগকাৰী গ্ৰাহক প্ৰতিযোগী যোগনীয়াসকল সেইবোৰ সেই তেখেতসকলে কি হয় বিজনেছ এনভাইৰনমেণ্টক এফেক্ট কৰে আৰু এইবোৰ স্পেচিফিক ফেক্টৰ্ছ হয় ডাইৰেক্টলি এফেক্ট কৰে লগালগ যিবোৰ ইনষ্টেণ্ট বিজনেছ এনভাইৰনমেণ্টক এফেক্ট কৰে সেইবোৰ কাষ্টমাৰে কৰে তাৰপিছত কোনে কৰে ইনভেষ্টৰ কম্পিটিটৰ ছাপ্লায়াৰ্ছ এটচেট্ৰা এতিয়া ইনডাইৰেক্টলি কোনে এফেক্ট কৰে ইনডাইৰেক্টলি কোনে প্ৰভাৱিত কৰে সেইবোৰ হৈছে জেনেৰেল ফেক্টৰ কোনবোৰ হ'ব ইকনমিক ছ'চিয়েল পলিটিকেল লিগেল টেকন'লজিকেল চেঞ্জেছ ঠিক আছে সেইবোৰ হৈছে সাধাৰণ কাৰকবোৰ হৈছে সামাজিক ৰাজনৈতিক প্ৰাযুক্তিক ন্যায়িক আদি কাৰবোৰে সকলো ধৰণৰ ব্যৱহাৰৰ কাম কাজ প্ৰভাৱিত কৰে আৰু সেইবোৰ ইনডাইৰেক্টলি এফেক্ট কৰে আৰু ডাইৰেক্টলি স্পেচিফিক ফেক্টৰ্ছবিলাকে ডাইৰেক্টলি এফেক্ট কৰে অ'কে আৰু যিবোৰ জেনেৰেল ফেক্টৰ্ছ আছে সেইবোৰ ইনডাইৰেক্টলি এফেক্ট কৰে কাক এফেক্ট কৰে বিজনেছ এনভাইৰনমেণ্টক ব্যৱসায়িক পৰিৱেশত ঠিক আছে let us come to the next point that is interrelated factors আন্তঃসম্পৰ্কতা ইণ্টাৰৰিলেটেড ফেক্টৰ্ছ মানে কি হ'ল যিবোৰ শক্তি বা যিবোৰ কাৰক ফেক্টৰ্ছবিলাকে যিবিলাক ফেক্টৰ্ছে ব্যৱসায়িক পৰিৱেশক প্ৰভাৱিত কৰে ইনফ্লুৱেঞ্চ কৰে সেই ফেক্টৰ্ছবোৰ কি হয় জানানে এটাৰ লগত এটা জড়িত থাকে ইণ্টাৰৰিলেটেড থাকে এতিয়া উদাহৰণস্বৰূপে কওঁ যদি এতিয়া মিডল ক্লাছ ফেমিলি যিবোৰ ফেমিলি দুখীয়াও নহয় যিবোৰ ফেমিলি ধনীও নহয় মিডল ক্লাছ এতিয়া মিডল ক্লাছ ফেমিলিবিলাকৰ যেতিয়া কিনাৰ যিবোৰ পাৱাৰ পাৰ্চেজিং পাৱাৰবোৰ যেতিয়া বাঢ়ি যায় মিডল ক্লাছ ফেমিলিয়ে যেতিয়া বস্তুবোৰ কিনিবলৈ লয় মানে পাৰ্চেজিং পাৱাৰবোৰ বাঢ়ি যায় সেই তেহেঁতৰ কিনা শক্তিটো বাঢ়ি যোৱাৰ লগে লগে আৰু কি বাঢ়ি যায় জানানে ডিমাণ্ড অফ ডিউৰেবলছ যিবোৰ বস্তু যিবোৰ এছেটছ বহুত দিনলৈকে মানুহে ইউজ কৰিব পাৰে তেনেধৰণৰ সম্পত্তিবোৰৰ ডিমাণ্ডবোৰো বাঢ়ি যায় যদি মিডল ক্লাছ ফেমিলিত কিনাৰ ডিমাণ্ডবোৰ বাঢ়ি যায় পাৰ্চেজিং পাৱাৰ বাঢ়ি যায় সেই ডিউৰেবলছ বা ডিমাণ্ড অফ ডিউৰেবলছ যেনে ধৰণৰ ধৰি লওক ৱাশ্বিং মেচিন ৰেফ্ৰিজাৰেটৰ টেলিভিজন যেতিয়া মিডল ক্লাছ ফেমিলিয়ে এইবোৰ কিনা খুব বাঢ়ি যায় তেহেঁতৰ তেতিয়া এইবোৰৰ দামবোৰো বাঢ়ি যায় সেইটোৱে কৈছে আৰু সেই কিনা দামবোৰো যে বাঢ়ি গ'ল ডিমাণ্ডবোৰ বাঢ়ি গ'ল আৰু তেহেঁতক পাৰ্চেজিং পাৱাৰ বাঢ়ি গ'ল এতিয়া চোৱা সেই দুটা কেনেকৈ ইণ্টাৰৰিলেটেড এটাৰ লগত এটা সম্পৰ্ক হৈ গৈছে ঠিক আছে সেইটোৱে হৈছে ইণ্টাৰৰিলেটেড ফেক্টৰ্ছ নাম্বাৰ 4 আনচাৰ্টেনিটি অনিশ্চয়তা এতিয়া আনচাৰ্টেনিটি কি ফিচাৰ্ছ হয় এতিয়া বিজনেছ এনভাইৰনমেণ্টটো কি হয় ব্যৱসায়িক পৰিৱেশটো অনিশ্চয়তা বুলি কোৱা হৈছে আনচাৰ্টেন এই পৰিৱেশটো সদায় একে থাকিব জানো নাথাকে হয়নে সেইকাৰণে এক আনচাৰ্টেন কোৱা হৈছে কিহৰ কাৰণে কাৰণ এই কিছুমান ফেক্টৰ্ছ আছে কিছুমান শক্তি আছে যিবোৰ বিজনেছ এনভাইৰনমেণ্টক প্ৰভাৱিত কৰে এফেক্ট কৰে সেই ফেক্টৰ্ছবোৰ চেঞ্জ হৈ যায় খুব এনেকুৱা স্পীডত চেঞ্জ হয় সেই শক্তি বা সেই ফেক্টৰ্ছবোৰ যিবোৰ ফেক্টৰে বিজনেছ এনভাইৰনমেণ্টক এফেক্ট কৰে সেইবোৰ খুব স্পীডত মানে চেঞ্জ হৈ যায়
হৈছে ঠিক আছে আৰু কোনবোৰ শক্তি কোনবোৰ ফেক্টৰছ হ'ব পাৰে ধৰি লোৱা আইটি সেক্টৰ বা ফাইনেন্সৰ ক্ষেত্ৰত বা ফেশ্বন ইণ্ডাষ্ট্ৰি এইকেইটা সেক্টৰত কি হয় খুব ৰেপিড চেঞ্জ আহে ফেশ্বন এতিয়া ফেশ্বন বুলিবলৈ তোমালোকৰ ধৰি লোৱা ড্ৰেছ হওক ফেশ্বন জগত হওক কিছুমান ষ্টাইল হওক বা সেইবোৰ এনেধৰণৰ স্পীডত আজি বোলে এনেকুৱা ধৰণৰ ড্ৰেছ চলিছে কেইদিনমান পাছত হয়তো সেইটো ড্ৰেছ নচলিব আকৌ বেলেগ ডিজাইন ওলাব চ' তেনেকৈ ফেশ্বন ইণ্ডাষ্ট্ৰিবিলাকত বা ফাইনেন্স বিত্তীয় যিবোৰ ছেক্টৰ আছে সেইবোৰ বা আইটি ছেক্টৰ আইটি টেকন'লজি ইণ্ডিয়ান টেকন'লজিবোৰ যিবোৰ ফাষ্ট চেঞ্জিং হৈ আছে সেইবোৰ ইমান ফাষ্ট চেঞ্জিং হৈছে যে বিজনেছ এনভাইৰনমেণ্টটো আনচাৰ্টেন বুলি অনিশ্চয়তাত কোনো নিশ্চিত নাই যে সদায় একে ধৰণৰে থাকিব কাম কাজবোৰ সদায় একে ধৰণৰে হ'ব বা সেই এনভাইৰনমেণ্টটো একেই হৈ থাকিব তাৰ কোনো গ্যাৰাণ্টি নাই সেইটোৰ বাবে আনচাৰ্টেনিটি বুলি কোৱা হৈছে অনিশ্চয়তা বুলি কোৱা হৈছে চ' নম্বৰ 5 কমপ্লিচিটি জটিলতা এতিয়া বিজনেছ এনভাইৰনমেণ্টক জটিলতা কিয় কোৱা হৈছে ব্যৱসায়িক পৰিৱেশটো জটিল বুলি কিয় কোৱা হৈছে কাৰণ বহু ধৰণৰ এনেধৰণৰ শক্তি আছে যিবোৰ শক্তিয়ে বিজনেছ এনভাইৰনমেণ্টক এফেক্ট কৰিছে প্ৰভাৱিত কৰিছে এনে there are various type of factors that influence business environment okay সেইটো কাৰণে কি হয় কেতিয়াবা এইটো জাজ কৰিবলৈ বহুত অসুবিধা হৈ যায় যে বিজনেছত কি চেঞ্জ আহিব ব্যৱসায়ত কি চেঞ্জিং আহিব সেইটো মানে আগতীয়াকৈ ধাৰণা কৰিব মানে জাজ কৰিব পৰাটো অকণ জটিল হৈ যায় ডিফিকাল্ট হৈ যায় কেতিয়াবা কি হয় সৰু সুৰা চেঞ্জ হ'লে সেইটো বহুত ডাঙৰ এটা ইফেক্ট কৰে বিজনেছত ওকে বহুত ডাঙৰ মানে প্ৰভাৱিত হয় বিজনেছ এটা ব্যৱসায় সৰু সুৰা সলনি হ'লে ব্যৱসায়টো বহুত ডাঙৰ কিবা মানে ইফেক্ট হৈ যায় চ' সেইকাৰণে কোৱা হৈছে বিজনেছ এনভাইৰনমেণ্টটো কমপ্লেক্স বা জটিলতা বুলি কোৱা হৈছে ওকে নম্বৰ 6 ৰিলেটিভ ইম্পেক্ট বা ৰিলেটিভিটিও কোৱা যায় এইটো আপেক্ষিকতা ৰিলেটিভ ইম্পেক্টত কি হয় ইয়াত কি হয় জানানে বিজনেছ এনভাইৰনমেণ্টত যিবোৰ প্ৰভাৱিত হয় ইম্পেক্ট পৰে প্ৰতিষ্ঠান বা অঞ্চল দেশভেদে ব্যৱসায়িক পৰিৱেশৰ ভিন্নতাৰ বিবেচনা এই পৰিৱেশ আপেক্ষিক ধাৰণামূলক হৈ পৰা ইয়াৰ এক বৈশিষ্ট্য এতিয়া বিজনেছ ব্যৱসায়িক যিবোৰ পৰিৱেশ সেই পৰিৱেশ সকলো ঠাইতে একে ধৰণৰ পৰিৱেশ নাথাকে সেই পৰিৱেশবোৰ কোম্পানীৰ পৰা কোম্পানী বা তোমাৰ কোম্পানীৰ পৰা কোম্পানীলৈ দেশলৈ মানে দেশৰ পৰা দেশলৈ মানে এটা দেশৰ পৰা আন এটা দেশলৈকে চেঞ্জ থাকে ইয়াত বিজনেছ এনভাইৰনমেণ্টটো মানে প্ৰত্যেক দেশ বা প্ৰত্যেক কোম্পানী একে ধৰণৰ পৰিৱেশ নাথাকে দ্য বিজনেছ এনভাইৰনমেণ্ট মে ডিফাৰ ফ্ৰম কাণ্ট্ৰি টু কাণ্ট্ৰি অৰ কোম্পানী টু কোম্পানী অ'কে সেই চেঞ্জবিলাক হোৱাৰ কাৰণে কি হৈছে আৰু কিছুমান প্ৰভাৱিত হয় বহুত ধৰণৰ বেলেগ ধৰণৰ প্ৰভাৱিত হয় বিজনেছ এনভাইৰনমেণ্টটো দিছ চেঞ্জেছ মে মোৰ ইম্পেক্ট অন ওৱান কোম্পানী টু কম্পেয়াৰ টু আদাৰ কোম্পানী এটা কোম্পানীৰ লগত আৰু এটা কোম্পানী কম্পেয়াৰ কৰিলে বহুত চেঞ্জ পাবা তাত বহুত ধৰণৰ সলনি পাবা সেইটো কৈছে লাষ্ট নম্বৰ 7 ডাইনামিক অসমীয়াত কোৱা হয় গতিশীল এতিয়া আমাৰ বিজনেছ এনভাইৰনমেণ্টটো হ'ল ডাইনামিক মানে কি এনে শ্বৰ্টকাট বুজিবলৈ চেঞ্জিং ব্যৱসায়িক পৰিৱেশটো হ'ল গতিশীল আৰু সদায় সলনি হৈ থাকে ব্যৱসায়িক পৰিৱেশটো সদায় সলনি হৈ থাকে সেই যে সদায় সলনি হৈ থাকে পৰিৱেশটো সেইটোৰ বাবে কি হয় বিজনেছমেনে এটা ভালকৈ চাই মানে সেইবোৰ লক্ষ্য কৰিব লাগে দে হেভ টু কিপ এ কনষ্টেণ্ট ৱাটছ অন চেঞ্জেছ সেই সলনিবোৰ যে হৈছে কিহৰ কাৰণে হৈছে সলনি হোৱাৰ ফলত কি কৰিব লগা হৈছে সেইবোৰৰ ওপৰত চকু বা নজৰ দিব লাগে ঠিক আছে আৰু বিজনেছটোৰ ওপৰত বা ব্যৱসায়টোৰ ওপৰত নজৰ দিব লাগে সেইকাৰণে কৈছে বিজনেছ এনভাইৰনমেণ্ট ইজ ডাইনামিক অ'কে আৰু আজি ইমানেই আছিল কেৰেক্টাৰিষ্টিক্স অফ বিজনেছ এনভাইৰনমেণ্ট আমি 7টা পালোঁ হয়নে চ' এইবোৰ তোমালোকে ঘৰত চাবা আৰু
ভিডিঅ'টো ভালকৈ চাবা আৰু শুনিবা ঠিক আছে আৰু যদি কিবা প্ৰব্লেম হয় আমি নেক্সট ক্লাছত আলোচনা কৰিম ঠিক আছে অ'কে থেংক ইউ এভৰিৱান হেভ এ নাইচ ডে